নমস্কাৰ আজি এই ভিডিঅ'টোলৈ সকলোকে আদৰণি জনাইছোঁ ভিডিঅ' আকাৰে প্ৰস্তুত কৰা এই লেসনটোৰ মূল বিষয়বস্তু হ'ল ডেমনষ্ট্ৰেটিভ এডজেক্টিভ আজি এই ভিডিঅ'টোত ডেমনষ্ট্ৰেটিভ এডজেক্টিভ কেইটাৰ বিষয়ে আমি আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব আৰু পেজটো ফলো কৰি ল'ব লগতে আৰু সাবস্ক্ৰাইব কৰি ল'ব ইংৰাজী ডেমনষ্ট্ৰেটিভ এডজেক্টিভ নিৰ্দেশক বিশেষণ প্ৰধানকৈ চাৰিটা এইবোৰ বস্তু বা ব্যক্তিৰ দূৰত্ব ডিস্টেন্স আৰু সংখ্যা নাম্বাৰৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱহাৰ কৰা হয় তলত ইয়াৰ তালিকা আৰু ব্যৱহাৰসমূহ আলোচনা কৰা হ'ল দিছ এইটো এইজনী ব্যৱহাৰ ওচৰত থকা এটা সিঙ্গুলাৰ বস্তু বা ব্যক্তিক বুজাবলৈ দিছ বুক ইজ মাইন এইখন কিতাপ মোৰ দিছ বয় ইজ ভেৰি ক্লেভাৰ এই ল'ৰাজন বহুত বুদ্ধিমান অৰ্থাৎ ওচৰত থকা এজন ব্যক্তি বা বস্তুক বুজাবলৈ দিছ ব্যৱহাৰ কৰা হয় that সৌটো সেইজনী ব্যৱহাৰ দূৰত থকা এটা সিঙ্গুলাৰ বস্তু বা ব্যক্তিক বুজাবলৈ that star is very bright সেই তৰাটো বহুত উজ্জ্বল that house belongs to my uncle সেইটো ঘৰ মোৰ খুৰাৰ অৰ্থাৎ দূৰত থকা এটা বস্তু বা ব্যক্তিক বুজাবলৈ দিছ এইবিলাক ব্যৱহাৰ ওচৰত থকা একাধিক প্লুৰেল বস্তু বা ব্যক্তিক বুজাবলৈ দিছ ফ্লাৱাৰ আৰ বিউটিফুল এই ফুলবোৰ ধুনীয়া দিছ পেনছ আৰ এক্সপেনচিভ এই কলমকেইটা দামী অৰ্থাৎ ওচৰত থকা একাধিক বস্তু বা ব্যক্তিক বুজাবলৈ দিছ ব্যৱহাৰ কৰা হয় দোজ সেইবিলাক ব্যৱহাৰ দূৰত থকা একাধিক প্লুৰেল বস্তু বা ব্যক্তিক বুজাবলৈ দোজ বাৰ্ডছ আৰ ফ্লাইং এৱে সেই চৰাইবোৰ উৰি গৈছে দোজ মাউণ্টেইনছ লুক ব্লু সেই পাহাৰবোৰ নীলা দেখা গৈছে অৰ্থাৎ দূৰত থকা একাধিক বস্তু বা ব্যক্তিক বুজাবলৈ